মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো উঠি মিলি মুখ হাত ধুলো ব্ৰাছ কৰিলো কৰি চাহ বনাইছো চাহ খাব লৈছো বাটাৰেৰে ব্ৰেড হেকিছো আৰু লাল চাহ খাব লৈছো সফেত বহি লৈছো চাহটো খাই লও তাৰপিছত বাকি কামবোৰ কৰিম বিছনা পাৰিলো মই উঠিয়ে তাৰপিছত মুখ ধুই কেনে চাহ বনাইছো চাহ খাই লো তাৰপিছত লগ পাই আছো বিছনা পাৰিলো ঠাণ্ডা দিন ব্লেংকেট ওলাই লৈছো বিছনাখন পাৰি উঠিয়ে আগে মই ৰাতিপুৱা উঠিয়ে আগে বিছনা পাৰো তাৰ পাছতে বাথৰুমত যাওঁ মুখ চুখ ধুই আহো ব্ৰাছ কৰো তে আজি আৰু এনে মই ঘৰ সাৰি মেলি চাহ বনাও আজি আৰু আগে চাহ বনাইছো চাহটা খাই মেলি বাকি কামবোৰ কৰিলো হাৰা মোচা বাচন ধুলো এইবিলাক কৰি মেলি গা ধুলো এই গা ধুইলে কাপোৰো ধুই দিছো সদায়তে কাপোৰ ডেইলি কাপোৰ ওলাই তেতিয়া কাপোৰকেইটা মেলি থৈ আহো মই তাৰপিছতে পূজা দিব লাগিব তাৰপিছত আকৌ বাঘত ঘুমাব লাগিল টাইমে হৈ গ'ল ভাত বনাব লাগিল আপোনালোকক লগ পাই আছো ৰ'ব পূজা দি উঠিলো কাপোৰ মেলি থৈ আহো আৰু এটা আইচক্ৰীমৰ বটল যে এইটো আইচক্ৰীমৰ বটল একচুয়ালি ক্লিপ আছে কাপোৰত মেলা কাপোৰত লগাই দিয়া ক্লিপ তো এটা কাপোৰকেইটা মেলি থৈ আহো আজি ফুলকবি আলুৰ চব্জি বনাম মই কাটি থৈ দিছো গা ধুব যোৱাৰ আগতে কাটি থৈ গৈছিলো এতিয়া বনাও আদা নহৰু পিচি আছো ভাত বহাই দিছো আৰু এতিয়া মই প্ৰথমতে ফুলকবিখিনি অলপমান ফ্ৰাই কৰি লম তাৰপিছত আলুখিনি ফ্ৰাই কৰি লম ফুলকবিখিনি ফ্ৰাই কৰি আছো অলপমান নিমখ হালধি দিছো এইখিনি ফ্ৰাই কৰিলে আলুখিনি ফ্ৰাই কৰি দিম আলু ফুলকবিখিনি ফ্ৰাই কৰি ললো এতিয়া তেল দিছো তেজপাত এখিলা আৰু অলপমান জিৰা দিছো গোটা জিৰা পিয়াজ আৰু জলকীয়া দি দিছো গোটা পিয়াজ আৰু জলকীয়া তিনিটা দিছো জলকীয়া আপুনি যিমান জ্বলা খায় সিমান পৰিমাণে দিব পাৰে আমি অজস্ৰ জ্বলা খাব নোৱাৰো তিনিটা দিছো কেঁচা জলকীয়া আদা নহৰু দি দিছো ইয়াতে এতিয়া গুড়া মছলা অলপমান দি দিম নিমখ হালধি জিৰা ধনিয়া কাশ্মীৰী লাল মিৰ্চি পাউডাৰ এনেকৈ অলপ চব দি দিম হালধি নিমখ জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু কাশ্মীৰী লাল মিৰ্চি পাউডাৰ অলপ দি দিছো ইয়াতে এতিয়া এইখিনি অলপমান ভাজি ল'ম তাৰ পাছতে ইয়াতে বিলাহী কাটি দিম দুটা আদা নহৰু যোনটো মানে থেথেলোৱা যায় যে থেথেলা মানে বটি লৈ কেনে যে দিছো তাৰপিছত তেলত দিয়া আছে যোনটো ধুনীয়া গোন্ধ ওলাই বিৰাট ভাল লাগে বিলাহীখিনিও দি দিলো এইখিনি ভালদৰে ভাজি ল'ম বিলাহীখিনি গলি যোৱাত লৈ কৰিম ঢাকনখন লগাই দিওঁ ভাত বনাই আছো আৰু তাড়াতাড়ি ভাতটো হৈয়ে গৈছে এই চব্জিখিনি বনাই আছো চব্জিখিনি হ'লে তাৰপিছত আৰু কি বনাওঁ চাওঁ বিলাহীখিনি গলি আছে অলপমান খাই হোৱাৰ পাছত ফুলকবি আৰু আলুখিনি দি দিম ফুলকবি আৰু আলুখিনি দি দিলো এইখিনি অলপমান টাইম ফ্ৰাই কৰিম তাৰপিছতে পানী দি দিম ইয়াতে অলপমান ঢাকনখন লগাই দিওঁ বনাই আছো আৰু অলপমান টাইম লাগিব এই ভাজিখিনি চব্জিখিনি ফুলকবি আলু চব্জিখিনি হোৱাৰ পাছত ভাতটো হৈয়ে গ'ল চব্জিখিনি হোৱাৰ পাছতে ভাবিছোঁ আলুৰ পকৰা বনাম বুলি আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু প্লিজ ভিডিঅ'বোৰ মোৰ চাব মই যিমান পাৰোঁ ভিডিঅ' বনাব চেষ্টা কৰি আছো কামৰ মাজতো তেতিয়া ৰাতিপুৱা ভাগতো মই নোৱাৰোঁ একদম ঠিকেনে আগে কাম চামবোৰ কৰি লওঁ তো কামৰ মাজতে এনেদৰে ভিডিঅ' কৰি আছো
তাৰপিছত আকৌ এডিটিং কৰোঁ নিজে তো আপোনালোকে প্লিজ ভিডিঅ'বোৰ মোৰ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'বোৰ চাই থাকিব পানী দি দিছোঁ ইয়াতে এতিয়া অলপমান গৰম মছলা দি দিছোঁ অলপমান উতলক ঢাকনখন লগাই দিওঁ মই আলু বইল কৰি লৈছোঁ বেছি বইল কৰা নাই চাৰিটা বইল কৰিছোঁ আৰু ইয়াতে মই এতিয়া বেচনৰ মিশ্ৰণটো বনাম মই মিশ্ৰণখিনি দিছোঁ এতিয়া পানী দি কিনে গ'লে ইয়াতে দিছোঁ মই বেচন অলপমান কালজিৰা দিছোঁ কেইটামান আৰু জিৰা পাউডাৰ দিছোঁ ধনিয়া পাউডাৰ দিছোঁ আৰু ক'লা মানে নিমখটো দিছোঁ ক'লা নিমখটো দিলে বেছি সোৱাদ উঠে আৰু অলপমান ওপৰত মই চাউলৰ গুড়ি দিছোঁ আৰু চাউলৰ গুড়িটো এইটো কাৰণে দিয়া যায় যে মানে পকৰাকেইটা একদম মচমচীয়া হয় ক্ৰাঞ্চি হয় খাবলৈ বিৰাট ভাল লাগে সেইটো কাৰণে চাউলৰ গুড়ি অলপমান দিছোঁ এইখিনি মিশ্ৰণখিনি হৈ গ'ল আৰু এইফালে আলুখিনিও মই এনেদৰে কাটি লৈছোঁ গোল গোল কৰি পাতলা কৰি চব্জি উতলি আছে একদম ৰঙা দেখাত লাগিছেনে কাশ্মীৰ পাউডাৰটো অলপমান বেছি হৈ গ'ল সেইকাৰণে ইমান ৰঙা দেখা পাইছে আৰু এইফালে তেল বহাই দিছোঁ পকৰা বনাবৰ কাৰণে চব্জিত অলপমান ঘি দি দিম মই অলপমান ধনিয়া দি দিছোঁ কাটি বেছিকৈ ধনিয়া দি দিছোঁ এতিয়া অলপমান আৰু উতলিব দি বন্ধ কৰি দিম হৈ যাব চব্জি হৈ গ'ল একদম ৰঙা দেখা পোৱা গৈছে কাশ্মীৰ লাল পাউডাৰটো অলপমান বেছি দিয়া হৈ গ'ল কাৰণে অলপমান বেছি ৰঙা দেখা গ'ল পকৰা বনাই আছোঁ অলপমান বঢ়াই দিওঁ লাহেকৈ উল্টাই দিব লাগিব চব্জি হৈ গ'ল ভাত হৈ গ'ল আৰু এটা পকৰা বনাই আছোঁ পকৰা হৈ গ'ল তেলটো থাকি পকৰাকেইটা লাগি থাকিলে একদম তেল লাগে ভাল নালাগে ক্ৰাঞ্চি হৈছে এয়া মোৰ ভাত আঞ্জা হৈ গ'ল এতিয়া ভাত খাওঁ ভাত ফুলকবি আলুৰ চব্জি আৰু এয়া আলুৰ পকৰা ভাত খাই লওঁ ভাত খাই কিনে আপোনালোকক লগ পাই আছোঁ ৰ'ব ভাত পানী খাই মেলি বাচন টাচনবিলাক ধুই উঠিলোঁ একেবাৰে গেছৰ এইবিলাক স্লেব এইবিলাক গেছ এইবিলাক চব মুচি থৈ আহিলোঁ সকলো ঠিক ঠাক কৰি থৈ আহিলোঁ এতিয়া অলপমান চফাত বহিছোঁ এতিয়া কাপোৰ চপাব যাব লাগিব কাপোৰখিনি চপাই লৈ আহোঁ নহ'লে পটককৈ ৰ'দটো গুচিয়ে যায় অলপ পিছতে বিচনা যোৱাৰ পিছতে ৰ'দটো গুচিয়ে যায় সেইটো কাৰণে কাপোৰখিনি একেবাৰে চপাই আনি কেনে বিচনাত যাম তো ভাত পানী খালোঁ আজি বনালোঁ ফুলকবি আলুৰ চব্জি ভাত আৰু আলুৰ পকৰা তেখেতেও খাই গ'ল তেখেতেও কৈছে চব্জি বহুত ভাল হৈছে বুলি বহুত ভাল লাগিছে তেখেতেও খাই গ'ল আৰু পিছত মই তেখেতক দিয়াৰ পিছত মই খালোঁ চব্জি ঠিকে আছে খালি মই মানে যেতিয়া মানে বনাই থাকোঁতে যেতিয়া মানে বেছি ৰঙা দেখা পাইছে তেতিয়া মানে মোৰ মনটো মানে বেয়া লাগি গৈছে চাগে চব্জিটো ভাল নহ'ব এনেকুৱা লাগিছে আৰু কাৰণ বেছিক মানে কাশ্মীৰী পাউডাৰটো বেছি পৰি গ'ল দিওঁতে সেইটো কাৰণে মই ভাবিছোঁ চব্জিটো চাগে সোৱাদ নাহিব আৰু ভাল নহ'ব কিন্তু নাই যেতিয়া খাইছোঁ বা তেখেতেও খাইছে খোৱাৰ পাছতে তেখেতেও কৈছে যে নাই মই তেখেতে সিহঁতক দিওঁতেই মই কৈছোঁ যে কাশ্মীৰী পাউডাৰ বেছি হৈ গৈছে দে চব্জিটো বা ভাল হ'ল নে নাই বা কেনেবা হ'ল তো তেখেতে খোৱাৰ পাছত কৈছে যে নাই ঠিকে আছে ভাল লাগিছে চব্জিটো সোৱাদ হৈছে ময়ো খালোঁ ঠিকে আছে সোৱাদটো ঠিকে আছে কালাৰটো মানে এই হৈ গৈছে আৰু বেছি ৰঙা হৈ গৈছে কিছুমানে চালে ভাবিব বা ইমান ৰঙা হৈ গৈছে চব্জিটো বহুত মছলা দিছে নেকি মছলাটো একো বেছি দিয়াই নাই আদা নহৰু থেতেলাই দিছোঁ পিঁয়াজ দিছোঁ জলকীয়া দিছোঁ
আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ অলপমান দিছোঁ হে আৰু নিমখ হালধি বেলেগ একো দিয়া নাই লাষ্টত অলপমান গৰম মছলা দিছোঁ বেলেগ মছলাটো একো দিয়া নাই এতিয়া কাপোৰখিনি চপাই লৈ আহোঁ চপাই লৈ আহি কিনে অলপমান বিচনাত যাম ৰেষ্ট কৰিম আপোনাক অলপ পিছত লগ পাই আছোঁ ৰ'ব হাই গাইজ অলপমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি মেলি ভৰি হাত ধুই উঠিলোঁ ধুই মেলি ধূপ চাকি জ্বলাই দিলোঁ পূজা কৰিলোঁ তাৰপিছতে মই অলপমান এক্সাৰচাইজ কৰিলোঁ এক্সাৰচাইজ বহুত ভাগৰ লাগি গৈছে এইকেইদিন এক্সাৰচাইজ কৰা মই পৰা নাই মই টাইম পোৱা নাছিলোঁ তো আজি এক্সাৰচাইজ কৰিলোঁ সেইকাৰণে একদম ভাগৰ লাগি গৈছে তো মই এইখিনি সময়ত ভিডিঅ' কৰা নাই আৰু ধূপ চাকি পূজাও কৰি উঠিলোঁ এক্সাৰচাইজো কৰিলোঁ এতিয়া তেখেতে আহিব হৈছে আৰু ডিউটিৰ পৰা তেখেতে আহিলে চাহ বনাম পূজা কৰিলোঁ ৰাতিপুৱা গধূলি যেতিয়া মানে ধূপ চাকি জ্বলাওঁ মই তাৰপিছত চাকিখোৰ যেতিয়া জ্বলি থাকে তেতিয়া মনটো বহুত ভাল লাগি থাকে ঘৰৰ ভিতৰতে এনেকুৱা ধূপৰ ইমান ধুনীয়া গোন্ধ ওলাই থাকে তো বহুত ভাল লাগে ৰেডি হৈছিলোঁ ঘৰ যাবৰ কাৰণে কিন্তু তেখেতৰ অফিচৰ পৰা আহোঁতে দেৰি হ'ল আৰু বজাৰ কৰি আহিলে এইটো কাৰণে দেৰি হৈ গ'ল সেইকাৰণে আৰু নাযাওঁ আৰু ইমান পটক এতিয়া 8টা বাজিলে কেতিয়া যাম কেতিয়া আহিম এনে আৰু নাযাওঁ আৰু কালি চাওঁ কালি যাব পাৰোঁ তেখেতে বজাৰ কৰোঁতে দেৰি হৈ গ'ল আৰু আজি অফিচ ডিউটিৰ পৰা ওলাওঁতে অলপমান দেৰি হৈ গ'ল কাপোৰ চেঞ্জ কৰিলোঁ আৰু দেৰি হৈ যাব গ'ল আৰু যায়ো লাভ নাই ইমান যাম আৰু আহিবই লগা হৈ যাব বজাৰ আনিছে গাখীৰ পনীৰ এইবিলাক চব্জি জলকীয়া কেপচিকাম গাজৰ বিলাহী আছিলে আৰু কিয় লৈ আহিছা ফুলকবি আৰু ইয়াতে কি মছলা লৈ আহিছে কাশ্মীৰ আছিলে কেক আৰু চাউল এইবিলাক বজাৰ কৰিলে সেইটো কাৰণে দেৰি হৈ গ'ল ডিউটিৰ পৰা ওলাওঁতেও দেৰি হ'ল আৰু এইবিলাক বজাৰ কৰোঁতেও দেৰি হৈ গ'ল 8টাই বাজিল সেইকাৰণে আৰু নাযাওঁ আৰু গৈও লাভ নাই তেখেত টাইমে চোৱা নাই মই এতিয়া আহালতহে কৈছোঁ যে 8টাই বাজিলে তেতিয়া কয় নাযাওঁ দিয়া কালি ইমান চাওঁ আজি এতিয়া গৈও কি হ'ব যাই আহিবই হ'ব হয় চাহ বনাই আছোঁ আৰু এইফালে গাখীৰ গৰম কৰিলোঁ চাহ খাব লৈছোঁ তেখেতে লৈ আহিছে কেকৰ লগত চাহ খাওঁ তেখেতৰ চাহ কি কৰি আছে চাহত কফি মিলাই আছে আহি পালে ডিউটিৰ পৰা আহি গা পা ধুই চাহ খাই আছে এইফালে মোবাইল চলাই থৈ দিছে